ND24 বাতৰি তাৎক্ষণিক প্ৰভাৱ ৰামপুৰ সত্ৰ আজানপীৰ সোৱাবি মুক্তাব আতৰাই দিলে কে ফলক সোৱাবি মুক্তাব নিৰ্মাণ কৰা লোকসকলে ফলকখন আতৰাই পেলাইছে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে হে ফলকখন আতৰাই পেলোৱা হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰপাৰ সমীপৰ ৰামপুৰ সত্ৰৰ ভূমিত নিৰ্মাণ কৰা হৈছিল মুক্তাবখন ND24 কালিৰ দিনটোত কে বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল বাতৰিৰ সম্প্ৰচাৰৰ পাছতে সত্ৰৰ ভকত বৈষ্ণৱক ক্ষমা বিচাৰিলে নুৰুল হকে ND24 জৰিয়তে ক্ষমা প্ৰাৰ্থনা সুবাহী মুক্তাব নিৰ্মাণ কৰা নুৰুল হকৰ কেইবাটাও বিস্ফোৰক মন্তব্য সত্ৰৰ ভূমিত চলি আছে আন কেইবাটাও ইছলামধৰ্মী অনুষ্ঠান সত্ৰৰ ভূমিত নিৰ্মাণ হৈছে বৃহৎ অট্টালিকা মছজিদ মাদ্ৰাছা সত্ৰৰ ভূমি উদ্ধাৰৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস নুৰুল হকৰ সুবাহী মুক্তাবৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ND24 বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ক্ষমা প্ৰাৰ্থনা মাগিছে সত্ৰৰ ভূমিত থকা আন লোকসকলৰ সন্মুখত সুবাহী মুক্তাব নিৰ্মাণ কৰা নুৰুল হকে পৰৱৰ্তী সময়ত এনেধৰণে সেই ফলকখনো আতৰাই পেলাইছে ND24 বাতৰি তাৎক্ষণিক প্ৰভাৱ পৰিছে সত্ৰৰ ভূমিত মুক্তাব নিৰ্মাণ কৰা হেসকল লোকে আতৰাই পেলাইছে মোৰ নাম নুৰুল হক আমাৰ গাঁও ৰেভিনিউ ভিলেজ ৰামপুৰ সত্ৰ গাঁও আমি ইয়াৰ ঠাই বাসিন্দা এইখন চোতালত যে সুবাহী মুক্তাবখনটো যে আছিল মোৰ দেউতাকৰ প্ৰত্যেক সম্পত্তি এই সম্পত্তিটো আমাৰ তিনিজন বাইকৰ নামত আহিছে আবুল কালাম আবুল কাশেম মোৰ নাম নুৰুল হক তিনিজনৰ নামত ইয়াত আমাৰ 50 ঘৰ মানুহৰ এটা সমাজ আছে ৰাতিপুৱা সৰু ল'ৰা ছোৱালীয়ে মাদ্ৰাছাখন সুবাহী মুক্তাবখন পঢ়িব বুলি ৰাইজে আহ্বান জনাইছে তে ক'ত কি কৰোঁ তেতিয়া আমাৰ চোতালত আমাৰ প্ৰত্যেক সম্পত্তিৰ পৰা এক কাটা মাটি আমি দিছোঁ সুবাহী মুক্তাবখন পঢ়িব কি নামে নামাকৰণ কৰিম কথাটো হ'ল তাৰপিছত ৰাইজৰ লগত বহি আলোচনা কৰি যেহেতু আমাৰ গাঁওখনৰ নাম ৰামপুৰ সত্ৰ সেইটো কাৰণে ৰামপুৰ সত্ৰ আজানপীৰ সুবাহী মুক্তাব বুলি নামটো নামাকৰণ কৰিছোঁ এই নামটো দিয়াৰ কাৰণে যদি আমাৰ ৰাইজৰ আমাৰ ভকত বৈষ্ণৱ প্ৰভুসকলৰ যদি অসুবিধা হৈছে সেইটো কাৰণে আমাৰ সাংবাদিক বন্ধুসকলক মাতি পেলাই আমি চাইনবোৰ্ডখন খুলি দিছোঁ পিছত আমি বেলেগ নামকৰণে নাম কৰিম এই ৰামপুৰ সত্ৰৰ নামত এইটো অনুষ্ঠান বুলি হোৱা নাই এইটো আমি 2023 চনত অনুষ্ঠানটো কৰিছোঁ তাৰ আগৰ পৰা আজি ব্ৰিটিছৰ যুগৰ আগৰ পৰা ৰামপুৰ সত্ৰৰ নামত দি বহুত মছজিদ আছে মাদ্ৰাছা আছে স্কুল আছে অফিচ আছে বহুত বস্তু বাহিনী আছে তো সেইবিলাকত কোনো অসুবিধা নাই যদি তে আমাৰটো কি অসুবিধা হৈছে আমি অসুবিধাত নাযাওঁ সেইটো কাৰণে আমি চাইনবোৰ্ডটো খুলি দিছোঁ আমি যে এখন মাদ্ৰাছাখন বনাইছোঁ আমি 50 ঘৰমান ৰাইজ আছোঁ আমাৰ সমাজ আমাৰ মানে এটা নীতি নিয়ম আছে সৰু ল'ৰা ছোৱালী আছে সেই ৰাইজ বহি পেলাই আমি সুবাহী মুক্তাব পঢ়াব লাগে আমাৰ ধৰ্মৰ নীতি নিয়মতে পিছত ৰাইজে বনাইছে এই আমাৰ চোতালতেই পাট্টা মাটি পিছত ৰাইজৰ অনুমতি লৈ এইটো নামকৰণ কৰিছিলোঁ আমি ৰামপুৰ সত্ৰ আজানপীৰ সুবাহী মুক্তাব এতিয়া 2023 চনত এইটো আমি কৰিছোঁ আজিলৈকে একো মানে হেৰি পোৱা নাই আজি কিবা এটা শুনিলোঁ যে আমাৰ বৈষ্ণৱ গুৰুসকলে কিবা মানে হেৰি এটা সত্ৰ নিউজ চেনেলত কিবা এটা বস্তু শুনিছোঁ অসুবিধা দেখুৱাইছে সত্ৰৰ মাটিত যদি সত্ৰৰ মাটিত এইটো হয় আমাৰ গুৰুসকলে যাতে এইটো চিন্তা ভাৱনা কৰি যদি সত্ৰত পৰে তেতিয়াহ'লে আমি হেৰি কৰি দিম আৰু চাইনবোৰ্ড এটা লগোৱা আছিল এইটো আজি খুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ